নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মানে যিটো গ্ৰেড 4ৰ এক্সামটো আপোনালোকৰ 27 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু লগতে কিমানজন প্ৰাৰ্থীয়ে এপ্লাই কৰিছে আপোনালোকে চাই লওক। কালি নিউজত দিছিলে। চ' আপোনালোকৰ টোটেল পাৰ্টি এপ্লাই কৰিছিলে আপোনাৰ 13,70,000 পাৰ্টীয়ে এপ্লাই কৰিছে। আপোনালোকৰ এক্সামটো হ'ব 27 অক্টোবৰ তাৰিখে গ্ৰেড 4ৰ যিটো ADRE এক্সাম হয়। চ' কিমান পাৰ্টীয়ে এপ্লাই কৰিছে আপোনালোকে চাই লওক। আৰু লগতে মই বৰ্তমান আপোনালোকক জনাম মানে কি আপোনালোকৰ ADREৰ মানে যোনটো বিভাগ আছে, কুকমেন হওক বা আপোনালোকৰ বাৰ্বাৰ হওক বা আপোনালোকৰ ড্ৰাইভাৰ আৰু লগতে আপোনালোকৰ চাফাই কৰ্মচাৰী কামবোৰ কেনেকুৱা সকলোখিনি আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। চ' আপোনালোকে ভিডিঅ'টো চাই দিব সম্পূৰ্ণ, আৰু আপোনালোকে যদি গ্ৰেড 4ত এপ্লাই কৰিছে ভিডিঅ'টো সম্পূৰ্ণ চাব, কোনটো পোষ্টৰ কাম কেনেকুৱা সকলোখিনি ইয়াতে ক'ম আজি। প্ৰথম আপোনালোকৰ মানে কি চাফাই কৰ্মচাৰী কামটো কেনেকুৱা হয় আপোনালোকক জনাম। চ' প্ৰথমতে আপোনালোকে চাফাই কৰ্মচাৰীটো কামটো এনেকুৱা হয় যে আপোনালোকৰ যিকোনো মানে যোনটো আপোনালোকে জেগাত পষ্টিং হ'ব বা বেটেলিয়ান হেডকোৱাৰ্টাৰ বা যিকোনো অফিচ এটাত আপোনালোকৰ চাফাই কৰ্মচাৰী হিচাপে যদি পষ্টিং লোৱা সময়ত মানে আপোনালোকৰ অফিচটো বা যিটো হেডকোৱাৰ্টাৰটোত আপোনালোকে যিখিনি মানে লেতেৰা হয়, জাবৰ জোথৰ মানে তেনেকুৱা জাবৰ মানে কি আপোনালোকে পাত সৰি থাকিলেও ধৰি লওক ঝাৰু মাৰিব লাগে বা বাহনি মাৰিব লাগে, তেনেকৈ মানে আপোনালোকে চাফা কৰিব লাগে 2 টাইম। যেনে আপোনালোকৰ এক টাইম আপোনালোকে ৰাতিপুৱা চাফা কৰিলে আৰু এক টাইম আপোনালোকৰ ভাটিবেলা চাফাই কৰিলে আপোনালোকৰ কাম হৈ যায়। আৰু আমাৰ যোনবোৰ অফিচাৰ থাকে বা ডাঙৰ আপোনালোকৰ যিটো অফিচাৰ থাকে তেখেতলোকে ইমান গ্ৰেড 4ৰ মানুহক চকু নিদিয়ে, সেইকাৰণে আপোনালোকে বহুতখিনি মানে ৰেহাইও পোৱা যায়। চ' ইমান এনেকুৱাই কাম মানে ৰাতিপুৱা আৰু সন্ধিয়া বা ভাটিবেলা এক টাইম বা ৰাতিপুৱা এক টাইম আপোনালোকে ঝাৰু বা তেনেকৈ মানে চাফটো কৰিব লাগে, তেনেকৈ দিনটো আপোনালোকৰ সেইটোৱে কাম থাকে। চ' ইমান মানে আপোনালোকৰ চাফাই কৰ্মচাৰী কাম। এতিয়া আহোঁ বৰ্তমান আপোনালোকৰ গ্ৰেড 4ৰ যিটো আপোনালোকৰ কুকমেনৰ কামবোৰ কেনেকুৱা হয় সেইটোৰ ওপৰত আজি এতিয়া বৰ্তমান কথাখিনি ক'ম। কুকমেনৰ কামটো কেনেকুৱা হয়, আপোনালোকৰ য'ত আপোনালোকে পষ্টিং হ'ব যিকোনো অফিচ বা আপোনালোকৰ হেডকোৱাৰ্টাৰ বা যেনেকুৱা বেটেলিয়ানৰ মানুহ বা পুলিচৰ মানুহ, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে যদি গ্ৰেড 4ত সোমাই কেনেকুৱা কামবোৰ কৰিব লাগিব আপোনালোকক জনাম। চ' আপোনালোকে মানে কি আপোনালোকৰ অফিচ বা যেনেকুৱা আপোনালোকৰ হেডকোৱাৰ্টাৰ বা পুলিচৰ মানুহৰ কাৰণে যদি গ্ৰেড 4ত সোমালে আপোনালোকে মানে কি কৰিব লাগিব, টোটেল যিমানজন মানুহ থাকে তাত আপোনালোকৰ অফিচটোত তেখেতলোকৰ কাৰণে আপোনালোকে ৰাতিপুৱা এক টাইম ভাত বনাব লাগিব আৰু আপোনালোকে সন্ধিয়া এক টাইম ভাত বনাব লাগিব। তেনেকৈ মানে আৰু যদি ৰুটি খাওঁ বুলি কয় বা চাহ খাওঁ বুলি কয় আপোনালোকে মানে বনাই পিনে খুৱাব লাগিব। চ' কুকমেনৰ কাম তেনেকুৱা ধৰণৰ হয়। আপোনালোকে মানে যিটো আপোনালোকৰ খানা চলিব মানে কুকমেনত মানে যিটো আপোনালোকৰ অফিচত মানে যিটো খানা চলিব সেইটো আপোনালোকে সময়মতে বনাই খুৱাব লাগিব। যেনে ৰাতিপুৱা ভাত বা সন্ধিয়া ভাত, বা যদি ৰাতিপুৱা শুই উঠি চাহ খোৱা যদি সেইটো নিয়মটো থাকে তেতিয়া আপোনালোকে ৰাতিপুৱা শুই উঠি চাহটো বনাই পিনে আপোনালোকৰ যোনখিনি অফিচৰ কৰ্মচাৰী থাকিব তেখেতলোকক আপোনালোকে বনাই খুৱাব লাগিব, বা পুলিচৰ কৰ্মচাৰী যিখিনি থাকিব আপোনালোকে বনাই খুৱাব লাগিব। সেইটোৱে হ'ল গ্ৰেড 4ৰ কুকমেনৰ কাম। আৰু এতিয়া বৰ্তমান আহোঁ ড্ৰাইভাৰবোৰৰ কাম কেনেকুৱা হয়। ধৰি লওক আপোনালোকৰ গ্ৰেড 4 ড্ৰাইভাৰত সোমালে ড্ৰাইভাৰৰ কামটো কেনেকুৱা হয় আপোনালোকক জনাম। ড্ৰাইভাৰ মানে কামটো আপোনালোকৰ কেনেকুৱা হয়, যেতিয়া আপোনালোকৰ বা পুলিচ থানা বা আপোনালোকে যিকোনো ধৰি লওক ড্ৰাইভাৰৰ পদত সোমাল, এতিয়া আপোনালোকৰ ধৰি লওক ক'ৰবাত যাবলগীয়া হ'ল, পুলিচৰ ক্ষেত্ৰত সোমালে আপোনালোকৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত সোমালে আপোনালোকৰ পুলিচৰ ক'ৰবাত ডিউটি পৰিলে, ক'ৰবাত কিবা এটা চুৰি হ'ল, ক'ৰবাত কিবা এটা কাজিয়া হ'ল, তেতিয়া পুলিচৰ গাড়ীখন লৈ যাবৰ কাৰণে আপোনালোকে লৈ যাবতো লাগিব, তেতিয়া লগতে আপোনালোকৰ ড্ৰাইভাৰজনো যাব লাগিব। তেনেকৈ ধৰি লওক ড্ৰাইভাৰৰ কামবোৰ হয়। আপোনালোকে যেতিয়া মানে ডিউটি পৰিব তেতিয়াই আপোনালোকে গাড়ীখন লৈ আপোনালোকে থানাৰ মানুহৰ লগত যাব লাগিব। আৰু লগতে অফিচৰ যদি ড্ৰাইভাৰ হয় অফিচৰ টাইম মতে যিটো মানে কাম কৰিব লাগে, ধৰি লওক ড্ৰাইভাৰে ধৰি লওক অফিচাৰজনক থৈ আহিব লাগিব বা তেনেকুৱা অফিচৰ মানুহজনক থৈ আহিব লাগিব, তেনেকুৱা টাইপৰ আপোনালোকৰ ড্ৰাইভাৰৰ কামবোৰ হয়। চ' ড্ৰাইভাৰৰ জবটো কেনেকুৱা আপোনালোকে গম পালে। চ' ড্ৰাইভাৰৰ কামবোৰ এনেকুৱাই হয়। আৰু এতিয়া বৰ্তমান জনাব ওলাম আপোনালোকক বাৰ্বাৰৰ কাম, যোনটো আপোনালোকৰ চুলি কাটা মানুহৰ কামটো জনাম। চুলি কাটা মানুহটোৰ কাম এনেকুৱা ধৰণৰ হয়, মানে তেওঁ মানে দিনটোত মানে বহি থাকিব লাগে এটা টাইমলৈকে। চুলি কাটাৰ মানে যোনখন আপোনালোকৰ চেলুন থাকে চেলুনখন খুলি থাকিব লাগে, আৰু যেতিয়া আপোনালোকৰ অফিচৰ কৰ্মচাৰীসকলৰ চুলি দীঘল হয় বা কিবা হয়, যেতিয়া কাটিবলৈ মন যায় তেওঁ কাটি দিব লাগিব, মানে তেনেকুৱা ধৰণৰ কাম হয়। চ' ইমান মানে প্ৰেছাৰ নপৰে গ্ৰেড 4ৰ কামৰ ক্ষেত্ৰত। চ' আপোনালোকে জইন কৰিব পাৰে যিবিলাক মানে ডাঙৰ অফিচাৰ, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ তেনেকুৱা টাইপত আপোনালোকৰ প্ৰেছাৰবোৰ নপৰে গ্ৰেড 4ৰ ক্ষেত্ৰত। চ' আপোনালোকে গ্ৰেড 4ত সোমাব পাৰে। চেলাৰী ষ্ট্ৰাকচাৰটো ভাল আপোনালোকৰ মানে গ্ৰেড 4 ADRE বা আপোনালোকৰ পুলিচৰ। চ' ভালদৰে জব হয়। আপোনালোকে অলপ মানে কি আৰু নিজকে আৰু লাজ নকৰি ভালদৰে কৰিলে সেইটো লাজ কৰা জবো নহয়, বহুত ভাল জব হয়। চ' ইমানে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব।